2026 নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ল বিজেপিৰ। সমগ্ৰ ৰাজ্যৰ দেৱালত ফুলিব বিজেপিৰ পদুম ফুল। আৰম্ভ হ'ল বিজেপিৰ দেৱাল লিখন অভিযান। গৃহস্থৰ অনুমতি লৈ গুৱাহাটীৰ পৰা পদুমৰ চিত্ৰ অংকন কৰি অভিযান আৰম্ভ মুখ্যমন্ত্ৰী ৰাজ্যিক সভাপতিৰ। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে অংকন কৰিলে দলীয় প্ৰতীক। বিভিন্ন স্থানত হাতত ৰং তুলিকা লৈ মন্ত্ৰী বিধায়ক দলীয় কাৰ্যকৰ্তাই আৰম্ভ কৰিলে দেৱাল লিখন অভিযান। এনেকৈ ৰাজ্যৰ চৌদিশে পথৰ কাষৰ দেৱালত বিজেপিয়ে ফুলাব পদুম। দলীয় প্ৰতীকৰ সৈতে লিখা হ'ব অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, বিকশিত অসম জয় আই অসম ইত্যাদি ইত্যাদি। দেৱাল লিখন অভিযানৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, গোটেই অসমতে আজি আমাৰ দলৰ কাৰ্যকৰ্তাসকলে এই অভিযানৰ একেলগে আৰম্ভ কৰিছে আৰু আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত এই ৱাল লিখন আমি কমপ্লিট কৰিম। প্ৰথম গৰাকীৰ আমি অনুমতি ল'ম আৰু গৰাকীৰ অনুমতি লৈ কাৰ্যকৰ্তাসকলে পদুম ফুল বা কমল অংকন কৰিব। ই এটা আমাৰ গণসংযোগো হ'ব আৰু এটা আমাৰ প্ৰচাৰ অভিযানো হ'ব। দুইটা কাম একেলগে আমি কৰিব পাৰিম। বিজেপিৰ পণ বন্দে মাতৰম, অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, বিকশিত অসম জয় আই অসম, এনেকৈ আমি কেইবাটাও আমাৰ শ্লোগান আছে, সেই শ্লোগানখিনি আমি অংকন কৰিম। দেৱালত দলীয় প্ৰতীক অংকন কৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্য, কাৰ্যকৰ্তাসকল নিৰ্বাচনলৈ সাজু হোৱাৰ এয়া প্ৰথম পৰ্যায়। কাৰ্যকৰ্তাসকলক সামগ্ৰিকভাৱে নিৰ্বাচনটোত যাতে তেওঁলোকে আজিৰে পৰা সাজু হৈ যায় তাৰ এটা বাৰ্তা দিয়াৰ বাবে আজি এই কাৰ্যসূচী আমি লৈছোঁ। প্ৰচাৰৰ জৰিয়তে আমি আমাৰ দলৰ যিবিলাক কৰ্মসূচী আৰু ডাবল ইঞ্জিন চৰকাৰৰ যিবিলাক সফলতা, ৰাইজৰ বাবে যিসমূহ কাম আমি কৰিছোঁ বিগত 10 বছৰত 11 বছৰত, সেইসমূহ কামৰ প্ৰতিফলন হোৱাকৈ আমি এই দেৱাল লিখনৰ কাৰ্যসূচী লৈছোঁ, যাতে ৰাইজৰ ওচৰত আমি আমাৰ বাৰ্তাটো সঠিক ৰূপত আমি আগবঢ়াই লৈ যাব পাৰোঁ। নিৰ্বাচন সমাগত আন দলৰ বিপৰীতে বিজেপিয়ে এখোজ আগুৱাই আৰম্ভ কৰিলে দলীয় প্ৰচাৰ। হাতত ৰং তুলিকা লৈ পদুমৰ চিহ্ন অংকন কৰি ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল। দেৱাল অংকন কৰি অসমৰ জনগণক আহ্বান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। অসমৰ জনগণক শ্ৰদ্ধা সহকাৰে আহ্বান জনাওঁ যে বিকশিত অসমৰ বাবে ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ক, বিজেপিক ভোট দিয়ক। দমদমত মন্ত্ৰী ৰূপেশ গোৱালা, গোগামুখত মন্ত্ৰী ৰণোজ পেগু, মালিগাঁৱত সাংসদ বিজুলী কলিতা মেধিকে ধৰি 126টা সমষ্টিত একেলগে মন্ত্ৰী বিধায়ক দলীয় কৰ্মীয়ে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰৰ প্ৰথম কাৰ্যসূচী দেৱাল লিখন অভিযান। এক প্ৰকাৰ আজিৰ পৰাই আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে। প্ৰথম কাৰ্যসূচী আমি দেৱাল লিখনৰ যোগেদি আৰম্ভ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আৰু বিভিন্ন ধৰণৰ ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰা বা অন্যান্য বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ যোগেদি আমি নিৰ্বাচনী প্ৰচাৰ অভিযান দলীয় কাৰ্যকৰ্তাসকলক লৈ অব্যাহত ৰাখিম। আমি ধেমাজি সমষ্টিটো আজি 12টা স্থানত আমি একেলগে দেৱাল লিখনৰ কাৰ্যসূচী যুৱ মৰ্চাৰ নেতৃত্বত আৰম্ভ কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে বলিষ্ঠভাৱে এই প্ৰচাৰ অভিযান দেৱাল লিখন অভিযানক আগুৱাই নিব। এফালে নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ ধাৰাবাহিক অসম ভ্ৰমণ, আনফালে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যিক নেতৃত্ব দলীয় কৰ্মীৰ যুদ্ধংদেহী প্ৰচাৰ অভিযান। নিৰ্বাচনলৈ মাজত 2 মাহ থাকোঁতেই বিজেপিয়ে আৰম্ভ কৰা অভিযানক কিদৰে বিৰোধীয়ে প্ৰত্যাহ্বান জনাব, সেয়া সময়ৰ আহ্বান। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।